হয় নমস্কাৰ, মই বৰ্তমান আছোঁ আপোনাৰ ৰূপহীহাটৰ চিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগতে। আৰু আজি আপোনাৰ মেট্ৰিক পৰীক্ষাটো সকলোৱে হৈ গ'ল। আজি আপোনাৰ মেট্ৰিক পৰীক্ষা আছিল। আপোনাৰ চিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো কেন্দ্ৰ আছে তাৰ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই। আৰু মেট্ৰিক পৰীক্ষাটো হৈ গ'ল। আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা প্ৰশ্ন উত্তৰ দিলে ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছুমান কথা আমি জানিব বিচাৰিম। আৰু যিহেতু নতুন শিক্ষানীতি আধাৰতে প্ৰথমটো আপোনাৰ মেট্ৰিক পৰীক্ষা আজিৰ দিনটো আছিল। আৰু আজি চিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক কেন্দ্ৰৰ যিটো পৰীক্ষা, আজি মেট্ৰিকৰ আগবেলা পৰীক্ষাটো শেষ হৈছে। আৰু এতিয়া আছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হায়াৰ ছেকেণ্ডেৰীৰ দ্বিতীয় বেলা পৰীক্ষা আছে। আৰু তাৰে সামগ্ৰিক দৃশ্যটো আমাৰ অতীত কেমেৰামেনে দেখুৱাব, আপোনালোকে আমাৰ লগতে থাকিব। হয় নমস্কাৰ, মই বৰ্তমান আছোঁ আপোনাৰ চিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আপোনাৰ চূড়ান্ত পৰীক্ষা হয়। আৰু চূড়ান্ত পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰী তুমি কোনটো স্কুলৰ পৰা আহিছা? মই জ্ঞানবিকা বিদ্যাপীঠৰ পৰা আহিছোঁ। আজি কি পৰীক্ষা আছিল? আজি আজি কেনেকুৱা হৈছে? ভালেই হৈছে। প্ৰশ্ন কাকতবিলাক কেনেকৈ আহিছে? ভালেই আহিছে। নতুন শিক্ষা নীতিৰ আধাৰত মেট্ৰিক পৰীক্ষা হৈছে, হয়। গতিকে কেনেকুৱা আশা কৰিছে? কিমান পাবা? পাম আপোনাৰ ধৰক 100% পাবা? হয়। নাই ইমানটো নাই, ফাৰ্ষ্ট উইক এক্সাম হ'ল, আগততো হোৱা নাই এনেকুৱা মানে। তোমাৰ নামটো কি? এই পাম আপোনাৰ 80%। তোমাৰ নামটো কি? মোৰ নাম আফজলৰ। ঠিক আছে, থেংক ইউ।